প্ৰবল ধুমুহা বৰষুণত গোৰেশ্বৰ কমলপুৰৰ কেইবাখনো গাঁৱৰ বিস্তৰ ক্ষতিসাধন। দমে নিশা হোৱা প্ৰবল ধুমুহা বৰষুণত গোৰেশ্বৰ আৰু কমলপুৰ ৰাজচক্ৰৰ অধীনৰ কেইবাখনো গাঁৱৰ বিস্তৰ ক্ষতিসাধন হয়। তীব্ৰ গতিত বলা ধুমুহাই গোৰেশ্বৰ ৰাজচক্ৰৰ অধীনৰ চিল্কিঝাৰ, গাৰুগাঁও, পেটনা, শিমলিবাৰী, লোকৰা বৰনগৰ, গুৰমু আৰু কমলপুৰ ৰাজচক্ৰৰ অধীনৰ বৰডাঙাৰীকুছি, খেপকুছি, গৰকা, লোকৰা বৰনগৰ, জয়কুছি, পোকপাৰ, জটীয়া ভাংগৰা, কনকঝাৰ, মহাজনপাৰা আদিকে ধৰি কেইবাখনো গাঁৱৰ বহুতো পৰিয়ালৰ ঘৰৰ টিংপাত উৰুৱাই নিয়াৰ লগতে প্ৰকাণ্ড গছ উভালি ঘৰৰ ওপৰত পৰাত পৰিয়ালসমূহৰ বিস্তৰ ক্ষতিসাধন হয়। জানিব পৰা মতে ধুমুহাই ক্ষতিসাধন কৰা গোৰেশ্বৰ, চিল্কিঝাৰ আৰু কমলপুৰ, খেপকুছি, বৰডাঙাৰীকুছি গাঁৱৰ কেইবাটাও পৰিয়াল অন্যৰ ঘৰত আশ্ৰয় লৈ নিশাটো পাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। গোৰেশ্বৰ আৰু কমলপুৰ ৰাজচক্ৰৰ সীমাত থকা ঐতিহাসিক শ্ৰী শ্ৰী গোপাল থান মন্দিৰৰ মণিকূটত প্ৰকাণ্ড গছৰ ডালপৰাত বিস্তৰ ক্ষতি হোৱাৰ লগতে সাংস্কৃতিক মঞ্চ গৃহৰ টিনপাত উৰুৱাই নিয়ে। এই মন্দিৰৰ ওচৰতে থকা গোপাল থান আঞ্চলিক হাইস্কুলৰ এটা শ্ৰেণীকোঠাৰ টিনপাত উৰুৱাই নিয়ে। গাজবাৰী ৰাজহুৱা প্ৰেক্ষাগৃহ তথা গাজবাৰী আৰক্ষী শিবিৰৰ এটা অংশৰো টিংপাত উৰুৱাই নিয়ে ধুমুহাই। ধুমুহাত খেপকুছি, মহাজনপাৰা আৰু ফণীৰ চক, লোকৰা বৰনগৰ পথত কেইবাডালো গছ উভলি পৰাত দুটা পথৰে পুৱা প্ৰায় 10 বজামানলৈকে আজি যোগাযোগ বন্ধ হৈ পৰে। পিছত স্থানীয় ৰাইজে অশেষ কষ্ট কৰি পথত পৰি থকা গছবোৰ কাটি পুনৰ যোগাযোগ আৰু যাতায়াত সুচল কৰে। শক্তি বিতৰক কোম্পানী বাইহাটা চাৰিআলিৰ উপ সংমণ্ডলৰ অধীনৰ গাজবাৰী অঞ্চলৰ কেইবা স্থানত ধুমুহাত বৈদ্যুতিক তাঁৰ আৰু খুঁটাৰ ক্ষতিসাধন হোৱাৰ ফলত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰে অঞ্চলটোত। উল্লেখযোগ্য যে বিদ্যুৎ সংযোগ নথকাৰ ফলত বিদ্যুতৰ ওপৰত নিৰ্ভৰশীল ব্যৱসায়ীসকল ব্যাপক ক্ষতিৰ সন্মুখীন হয়। উল্লেখযোগ্য যে কমলপুৰ ৰাজচক্ৰৰ এলেকাৰ খেপকুছি গাঁৱৰ হাছিব আলী নামৰ যুৱকজনৰ উন্নত ছাগলী ফাৰ্মখনৰ গঁৰাল ঘৰটো ধুমুহাত ভাঙি পৰাত এটা উন্নত জাতৰ ছাগলীৰ মৃত্যু হয়। ছাগলী গঁৰালটোত ব্যৱহৃত কংক্ৰিটৰ আটাইকেইটা খুঁটা গুৰিতে ভাঙি যোৱাত গঁৰালটো ভাঙি পৰে। স্থানীয় কংক্ৰিটৰ এখন দোকানৰ পৰা 3 বছৰ পূৰ্বে ক্ৰয় কৰা খুঁটা কেইটা পৰীক্ষা কৰি চোৱাত নিৰ্মাণ কৰা খুঁটা কেইটাৰ ব্যৱসায়ীগৰাকীয়ে গ্ৰাহকক কৰা প্ৰতাৰণাৰ কথা পোহৰলৈ আহে। ছাগলী ফাৰ্মখনৰ স্বত্বাধিকাৰী যুৱকজনে অভিযোগ কৰা মতে ধুমুহাত ভঙা আটাইকেইটা কংক্ৰিটৰ খুঁটাত মাত্ৰ এডালকৈ ৰড আৰু এডাল JI তাঁৰ ব্যৱহাৰ কৰি খুঁটা নিৰ্মাণ কৰি গ্ৰাহকৰ ওচৰত বিক্ৰী কৰি মুনাফা লুটি আহিছে। ধুমুহাত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক শীঘ্ৰে এককালীন সাহায্য প্ৰদানৰ দাবী ৰাইজে উত্থাপন কৰিছে।